নমস্কাৰ। আজিৰ মোৰ শ্ৰেণী কোঠালৈ লৈ আহিছোঁ ষষ্ঠমান শ্ৰেণীৰ সমীকৰণ বিষয়ে যিটো আলোচনা কৰি আছিলোঁ তাৰ আজি শেষ অংশ, আৰু এই অনুশীলনীৰে আজি অংক লৈছোঁ আমি নাম্বাৰ 5। আৰু নাম্বাৰ 5 দিয়া আছে কি, তালিকাত থকা চলকৰ নিৰ্দিষ্ট মানৰ বাবে সমীকৰণবোৰ সিদ্ধ হয় নে নহয়। অৰ্থাৎ ইয়াত যি সমীকৰণ দিয়া আছে, ধৰা হ'ল প্ৰথমটো দিয়া আছে l+9 = 101, আৰু ইয়াত এলৰ মান দিয়া আছে, অৰ্থাৎ চলকৰ মান দিয়া আছে 92। অৰ্থাৎ এই এলৰ যিটো মান আছে, এই মানটো ইয়াত যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে তাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'বনে নহয়। যদি সমান হয় তেতিয়া বুজিম যে এলৰ 92 মানটোৱে কি কৰে, সমীকৰণটো সিদ্ধ কৰে আৰু বা সিদ্ধ হয়। আৰু যদি এলৰ 92 মানে এইটো যদি মানে ইয়াৰ সমান নহয়, তেতিয়া আমি বুজি পাম যে এইটো কি আচলতে এলৰ এইটো মানে সিদ্ধ নকৰে। বুজি পাইছানে? তো আমি আগবাঢ়িছোঁ। আমি যদি ইয়াৰ লেফ্ট হেণ্ড ছাইডটো চাব যাওঁ তেতিয়াহ'লে আছে l+9 আছে, তেতিয়াহ'লে আমি l = 92 + 9 কিমান পালোঁ, ইয়াত যোগ কৰিলে 1 আৰু ইয়াতে পালোঁ 10। অৰ্থাৎ কি হ'ল, ৰাইট ছাইডৰ লগত শুদ্ধ হৈছে নে নাই, অৰ্থাৎ সমান হৈছে নে নাই। যদি সমান হৈছে অৰ্থাৎ কি তাৰ লেফ্ট ছাইড আৰু ৰাইট ছাইড একে হ'ল নে নাই, তো সমান হৈছে, তেতিয়াহ'লে আমি বুজি পাম যে এইটো কি, এইটো সমীকৰণ সিদ্ধ হয়। বুজি পাইছানে? ঠিক তেনেদৰে আমি যদি এইটো চাওঁ যে ইয়াত এমৰ মান দিয়া আছে 15, অৰ্থাৎ আমি যদি চাওঁ এইটো 15 - 9 কিমান হ'ব, এইটো কৰিব গ'লে আমি ইয়াত পাম আমি 6। ইয়াত আমাৰ কিমান দিয়া আছিল, এইটো ৰাইট ছাইড কিমান দিয়া আছে, ইয়াত দিয়া আছে 12 দিছে, সমানটো নহয়, তেতিয়াহ'লে এইটো আমি বুজি পালোঁ এই যে তাৰ ৰাইট আৰু লেফ্ট ছাইড কি হ'ল, এইটো সমান নহয়। অৰ্থাৎ এইটো কি হ'ল, এইটো সমীকৰণে সিদ্ধ নহয়। বুজি পাইছানে? আকৌ কৰিছোঁ এটা আমি, ইয়াত দিয়া আছে 2p, পিৰ মান দিয়া আছে 3, অৰ্থাৎ 2 p লৈ ইনটু হৈ আছে, 2 × 3 কিমান হ'ল, এইটো ক'লে 6। ইয়াত দিয়া আছে কিমান 18, 18তো সমান নহয়, তেতিয়াহ'লে এইটোও বুজি পালোঁ যে এইটো কি, এইটো মানো কি নকৰে, সমীকৰণটো সিদ্ধ নকৰে, অৰ্থাৎ তাৰ মান এইটো নহয়। বুজি পাইছা? ঠিক আকৌ আমি আৰু এটা আছে যে h-ৰ মান দিয়া আছে 4, অৰ্থাৎ 4 - 7 কিমান পাম, তেতিয়াহ'লে এইটো আমি চাব গ'লে ইয়াত কি পাম, আমি ইয়াৰ মানে হ'ব -3, অৰ্থাৎ not equal to 4। তাৰমানে এইটোও বুজি পালোঁ যে এইটো মানো কি নহয়, সিদ্ধ নহয়। আকৌ এটা আছে আমি যে 3a = twice a + 2। আমি যদি এনে লেফ্ট হেণ্ড ছাইড চাব যাওঁ, 3 × 1 কিমান পালোঁ, এইটো 3 পাইছোঁনে? আকৌ যদি এইফালে চাব যাওঁ, যদি আমি এইটো মানটো চাব যাওঁ, তেতিয়া 2 × 1 + 2, অৰ্থাৎ 2 + 2 = 4 হ'ল। বুজি পাইছা? অৰ্থাৎ লেফ্ট ছাইডটো কিমান পালোঁ আমি, এইটো এটা ছাইড পালোঁ 3, এটা পালোঁ কিমান, এইটো 4 পালোঁ। অৰ্থাৎ এইটো কি নহয়, এইটো মানো কি নহয়, শুদ্ধ নহয়। বুজি পাইছানে এতিয়া? তো এনেদৰে বাকীবোৰ, অৰ্থাৎ কি বাকী 3টা অংক তোমালোকে কৰি ল'বা। এইটো ঠিক আছে। এইটো আমি ক'লোঁ যে সমীকৰণ এটা, ইয়াৰ নিৰ্দিষ্ট মান এটা দিয়া থাকিলে এইটো মানেৰে আমি এইটো সমীকৰণবিলাক সিদ্ধ হয় নে নহয়, এইটো আমি পাই গ'লোঁ। বুজি পাইছা? নেক্সট আহিছোঁ আমি নাম্বাৰ 6। নম্বৰ 6ৰ বিলাকৰ আহিব কেনেকুৱা, যে x, ইয়াত দিছে x - 9 = 18। এই সমীকৰণটো আমি আগতে যিটো প্ৰচেষ্টা আৰু ভুল শুধৰোৱা যিটো পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ, এনেকুৱা ব্যৱহাৰ কৰি ইয়াৰ মান উলিয়াব লাগে।
তো আমি প্ৰথম এখন তালিকা বনাই ল'ব পাৰোঁ আৰু এইখন তালিকা নবনালে আমি মান ধৰি ল'ব পাৰোঁ। যদি ইয়াত আমি যদি x ইজুকেল ধৰা হ'ল, আমি ইয়াত কি ধৰি ল'লোঁ 9 ধৰি লৈছোঁ। 9 ধৰি ল'লে তেতিয়াহ'লে তাৰ লেফ্ট হেণ্ড ছাইডটো কিমান পাম, x মাইনাছ 9, এইটো যিহেতু সমান চিহ্নৰ বাওঁফাল, তো ইয়াত পালোঁ কিমান 9 মাইনাছ 9 ইজুকেল কিমান হ'ব, এইটো 0, অৰ্থাৎ কি এইটো ৰাইট হেণ্ড ছাইডৰ কি হয়, এইটো 18 আছে, অৰ্থাৎ নট ইকুৱেল টু এইটো কি হ'ল 18 পালোঁনে। তাৰমানে এইটো মানে কি 18 পোৱা ৰাইট হেণ্ড ছাইডো পোৱা নাযায়। আকৌ আমি যদি এইটো x ইজুকেল ধৰা হ'ল, এইটো আমি 18 ধৰি ল'লোঁ, এইটো 18 ধৰি ল'লে তেতিয়া কিমান পাম যে 18 মাইনাছ 9 ইজুকেল কিমান হ'ব, এইটো 9 পাম, অৰ্থাৎ এইটো কি নহয় 18ৰ এইটোৰ 18ৰ সেইটো সমান নহয় হৈছে। আকৌ ধৰিছোঁ আমি এইটো মান যে x ইজুকেল ধৰা হ'ল, এইটো কিমান আমি ধৰিলোঁ এইটো 27 ধৰিলোঁ, এইটো তেতিয়াহ'লে কিমান পাম, এইটো আমি যে xৰ মান হ'ল 27, তেতিয়াহ'লে মাইনাছ 9 ইজুকেল কিমান পাম, তেতিয়াহ'লে 18, অৰ্থাৎ এইটো 18 সমান হ'লনে, অৰ্থাৎ এইটো যিটো লেফ্ট হেণ্ড ছাইড আছে এইটো কি পালোঁ আমি ৰাইট হেণ্ড ছাইডৰ আমি সমান পালোঁ। অৰ্থাৎ কি পালোঁ যে xৰ যিটো 27 এইটোৱে কি কৰে সমীকৰণটোৰ এটা কি সিদ্ধ, এইটো সমীকৰণটো কি কৰে সিদ্ধ কৰে, অৰ্থাৎ ইয়াৰ সমাধান হ'ল কিমান, ইয়াৰ সমাধান হ'ল কিমান 27, বুজি পাইছানে। এইটো ইয়াৰ সমাধান কিমান পালোঁ এতিয়া আমি 27, বুজি পাইছা। তো এইটো হৈছে আমি প্ৰথমতে আমাৰ মানবিলাক আমি কি ভুল ধৰিছোঁ, মানে আমি নাজানো যদি ভুল ধৰিছোঁ, ধৰ x ইকুৱেল 9 ধৰিছোঁ, এবাৰ 18 ধৰিছোঁ, এবাৰ 27 ধৰিলোঁ। তো এনেকৈ ধৰাৰ পিছত আমি কি পালোঁ, এটা সময়ত পাই গ'লোঁ যে xৰ মান কিমান হ'ব 27 হ'ব, বুজি পাইছা। আৰু এইটো পদ্ধতিকে আমি কি বুলি কোৱা হওঁ ভুল আৰু প্ৰচেষ্টা, যিটো আমি কি চেষ্টা কৰিছোঁ মান শুদ্ধ মান উলিয়াবৰ কাৰণে আৰু ভুল শুধৰোৱাৰ এটা পদ্ধতি বুলি কোৱা হয়, বুজি পাইছা নিশ্চয়। ঠিক আছে, আকৌ এটা আমি সমীকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আকৌ আহিছোঁ আমি 6 নম্বৰৰ 3 ৰোমান সংখ্যা 3 নম্বৰটো লৈছোঁ। ইয়াত আছে p+4 ইজুকেল 16। ইয়াত পিটো হৈছে চলক আৰু পিটোৰ মান আমি কি ধৰিব পাৰোঁ, ইয়াতে ধৰ পিটোৰ মানটো যদি আমি ইয়াতে ধৰিলোঁ 4 ধৰিছোঁ, তেতিয়াহ'লে এইটো পাম 4 + 4 ইজুকেল পাম 18, আৰু ইয়াতে 16টো ৰাইট হেণ্ড ছাইড আছে এইটো, তেতিয়াহ'লে এইটো কি নাপালোঁ আমি, এই দুটা আমি কি নাপালোঁ সমান, এইটো নাপালোঁ সমান, বুজি পাইছা। আকৌ যদি আমি পি মানটো ধৰোঁ, যদি আমি ইয়াতে ধৰা হ'ল 18 ধৰিছোঁ, তেতিয়াহ'লে লেফ্ট হেণ্ড ছাইড 8 + 4 আমি 8 ধৰিছোঁ, তেতিয়াহ'লে পাম এইটো আমি 12, তো ৰাইট হেণ্ড ছাইড কি নহ'ব, এইটো আমি দেখা পালে গম পাইছোঁ যে এইটো 16 পোৱা গ'ল, অৰ্থাৎ ইয়াৰ ৰাইট হেণ্ড ছাইড নট ইকুৱেল টু ইয়াতে ৰাইট হেণ্ড ছাইড পালোঁ, এইটো হৈ গ'ল। আকৌ যদি আমি মান দেখা পালোঁ যে পিৰ মান যদি আমি ইয়াতে 10 ধৰিব পাৰোঁ, 12 ধৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আমি ধৰা হ'ল 12 ধৰিছোঁ আমি, তেতিয়া কি পাম, লেফ্ট হেণ্ড ছাইড আমি পাম 12 + 4 ইজুকেল পালোঁ, এইটো কি পাম 16 পালোঁ, অৰ্থাৎ 16 মানে হ'ল কি ৰাইট হেণ্ড ছাইডটো কিমান আছে 16 আছে। তো এইটো আমি অংকত দেখা পালোঁ যে ইয়াৰ ৰাইট আৰু লেফ্ট কি হ'ল ইকুৱেল হ'ল, অৰ্থাৎ পিৰ মানটো যিটো 12টোৱে হ'ল কি তাৰ
এটা সমাধান। বুজি পাইছানে? ঠিক আমি এনেদৰে কি কৰিব পাৰোঁ, বাকী অংকবিলাকো আমি এনেকৈ চেষ্টা কৰিব পাৰোঁ। তোমালোকেও ঘৰতো এইবিলাক চেষ্টা কৰিবা। ঠিক আছে, এইবাৰ আমি আহিছোঁ নাম্বাৰ 7। ইয়াৰ নাম্বাৰ 7ত আছে তলৰ পৰিস্থিতিবোৰ সমীকৰণেৰে প্ৰকাশ কৰা। ইয়াত কিছুমান ভাষাৰে কিছুমান আমাৰ অংক দিছে আৰু এই অংকবিলাক আমি তাত সমীকৰণত প্ৰকাশ কৰিব লাগে। ইয়াত 1 নম্বৰটো দিছে কি, 3 কিলোগ্ৰাম চাউলৰ মূল্যৰ লগত 10 টকা বিয়োগ কৰিলে কিমান পোৱা যায়? 80 টকা পোৱা যায়। আকৌ কৈছোঁ মই এইটো, 3 কিলোগ্ৰাম চাউলৰ মূল্যৰ লগত 10 টকা বিয়োগ কৰিলে কি পোৱা যায়? 80 টকা পোৱা যায়। অৰ্থাৎ আমি যদি এইবিলাক অংকত আমি কি হয়, ইয়াত আমি অজ্ঞাত ৰাশি কি আছে, আমি নাজানা মান ইয়াত কি আছে, এইটো হৈছে কি চাউলৰ দাম। অৰ্থাৎ আমি এইটো কি ধৰিলোঁ যে ধৰা হ'ল, এইটো আমি যিটো নাজানো এইটো আমি কিলো যে ধৰা হ'ল প্ৰতি কেজি চাউলৰ দাম কিমান ধৰিলোঁ আমি, এইটো X টকা ধৰিছোঁ। আমি ইয়াতে কি X টকা ধৰিছোঁ, এইটো হৈছে আমি ধৰিলোঁ এইটো প্ৰতি কেজি চাউলৰ দাম ধৰিলোঁ X টকা। তো তেন্তে চাউল কিমান আছে ইয়াতে, তো 3 কেজি দাম কিমান হ'ব এতিয়া, চাউলৰ দাম কিমান হ'ব এতিয়া 3 × X টকা হৈছে। অৰ্থাৎ এইটো পাম কিমান 3X টকা। বুজি পাইছা? এতিয়া আমাৰ ইয়াতে দিয়া আছে, আমাক এনে আমি যিটো প্ৰশ্ন পাইছোঁ এইটো প্ৰশ্নমতে দিয়া আছে কি, যে 3 কেজি চাউলৰ মূল্যৰ লগত অৰ্থাৎ 3Xৰ লগত, বুজি পাইছা? 3Xৰ লগত 10 টকা অৰ্থাৎ 3Xৰ পৰা যদি আমি 10 টকা আমি কি কৰোঁ বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কিমান টকা পোৱা যাব? 80 টকা। বুজি পাইছানে এইটো? তো এইটোৱে হ'ল আমাৰ কি, আমাৰ যিটো সমীকৰণ, এইটো সমীকৰণটো আমাৰ উলিয়াব লাগে। এইটো বুজি পাইছা? তো আকৌ এটা কৰিছোঁ। 2 নম্বৰটো দিছে কি, ক্ৰিকেট খেল এখনৰ 5 অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত 7 যোগ কৰিলে মুঠ ৰান কিমান হ'ব? 39 ৰান হয়, 39 ৰান হয়। যদি প্ৰতিটো অভাৰত সমান সংখ্যক ৰান কৰা বুলি ধৰিলে তেন্তে পৰিস্থিতিটোক সমীকৰণত প্ৰকাশ কৰিব দিছে। অৰ্থাৎ প্ৰতিটো অভাৰত কি কৰিছে, ৰানৰ পৰিমাণ কিমান আছিল? সমান আছিল। তো সমান থাকিলে আমি ইয়াতে ধৰি ল'ব লাগিব, ইয়াত অজ্ঞাত ৰাশি হৈছে যে প্ৰতিটো অভাৰত কিমান ৰান সংগ্ৰহ কৰিছে সেইটো আমি নাজানো, অৰ্থাৎ সেইটো আমি চলকেৰে প্ৰকাশ কৰিব লাগিব। তো আমি ধৰিলোঁ যে প্ৰতি অভাৰত সংগ্ৰহ কৰা ৰানৰ সংখ্যা হ'ল কিমান? ৰানৰ সংখ্যা হ'ল Y। হ'লনে? আমি Y ৰানকৈ ধৰিছে। এতিয়া আমাক আছে যে 5 অভাৰত এনে সংগ্ৰহ কৰা ৰান হ'ব কিমান? 5 × Y = 5Y ৰান। বুজি পাইছা? তো তেন্তে ইয়াত দিয়া আছে
যদি 5 অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত যদি 7 যোগ কৰোঁ, আমাৰ ইয়াতে যিটো আমাৰ প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নমতে হৈছে কি যে 5 অভাৰত আমি যিমান ৰান কৰিছে তাৰ লগত যদি আমি 7 ৰান যোগ কৰি লওঁ, তেতিয়া টোটেল ৰান কিমান হ'ব? 39। বুজি পাইছা? তো এইটো হৈছে আমাৰ প্ৰকাশিত এটা সমীকৰণ হৈছে। তো এনেদৰে তোমালোকে কি কৰিবা, বাকী ইয়াৰ 3 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিবা। বাকী আমি ইয়াতে আজি সামৰিছোঁ। ধন্যবাদ।